নমস্কাৰ বন্ধুসকল, মই অৰ্ণৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ ওচৰত ছেকেণ্ড ৰাউণ্ড MBBS আছাম ষ্টেট কোটাৰ কাৰণে এক্সপেক্টেড কিমান কাট অফ হ'ব পাৰে তাৰ কাৰণে এটা ভিডিঅ' লৈ আহিছিলোঁ। মই ভিডিঅ'টোৰ কথা আপোনালোকক 2-3 দিন আগতে কৈছিলোঁ, যেতিয়া মই ফাৰ্ষ্ট ৰাউণ্ডৰ এনালাইচিছ দি আছিলোঁ যে তো আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ ছেকেণ্ড ৰাউণ্ডৰ এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে এইটো মোৰ এনালাইচিছৰ ভিত্তিত। আৰু আমি বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো ইয়াতে মই আপোনালোকক আজি যিটো ছেকেণ্ড ৰাউণ্ডৰ এনালাইচিছ মোৰ দি আছোঁ এক্সপেক্টেড কাট অফৰ, এইটো এনালাইচিছ মই 2023 নিটৰ আছাম ছেকেণ্ড ৰাউণ্ডত যিটো মানে মাৰ্কছ গৈছিলে ফাৰ্ষ্ট ৰাউণ্ডৰ পিছত তাৰ ভিত্তিত মই এনালাইচিছ কৰি পেলাই দিছোঁ। আৰু লগতে আৰু এটা কথা, এইবাৰ যিটো তিনিচুকীয়া মেডিকেল কলেজ গভৰ্ণমেণ্টে খুলিছে 100টা চিট, তাকো কিন্তু মনত ৰাখি পেলাই মই সেই কাট অফটো দিছোঁ। গতিকে মই বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া হৈছে MBBS আছাম ষ্টেট কাউন্সিলিঙৰ ৰাউণ্ড 1, যিটোত আপোনালোকক মই আগতে কৈছিলোঁ আগৰটো ভিডিঅ'ত যে এইটো কাট অফটো কিমান গৈছিলে। আনৰিজাৰ্ভডৰ কাৰণে গৈছিলে 619, EWS কেটেগৰীৰ কাৰণে আহিছিলে আপোনাৰ 616, OBC NCL কেটেগৰীৰ কাৰণে হৈছিলে আপোনাৰ 511, আৰু এইফালে SC কেটেগৰীৰ কাৰণে আহিছিলে আপোনাৰ 512, ST প্লেইন কেটেগৰীৰ কাৰণে আহিছিলে আপোনাৰ 453, ST হিল কেটেগৰীৰ কাৰণে হৈছিলে আপোনাৰ 371, আৰু গভৰ্ণমেণ্ট ইনষ্টিটিউট কেণ্ডিডেটছৰ কাৰণে আপোনাৰ হৈছিলে 498। তো এইখিনি ভিত্তিত মই এতিয়া আপোনাক ছেকেণ্ড ৰাউণ্ডৰ এক্সপেক্টেড কাট অফৰ এনালাইচিছটো দিবলৈ গৈ আছোঁ। তো ইয়াতে প্ৰথম মই আহিছোঁ আপোনাৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে। আনৰিজাৰ্ভ কেটেগৰীত আপোনাৰ হৈছে 616 to 617, EWS কেটেগৰীৰ কাৰণে হৈছে আপোনাৰ 614 to 15, OBC NCL কেণ্ডিডেটছৰ কাৰণে হ'ব আপোনাৰ 506 to 507, SC কেটেগৰীৰ কাৰণে হৈছে আপোনাৰ 507 to 508। ইয়াতে এটা উল্লেখ কৰিবলগীয়া কথা আছে, OBC NCL কেণ্ডিডেট আৰু SC কেটেগৰী সেম হয়তো এক মাৰ্ক বা 2 মাৰ্কৰ। কিছুমান কলেজত কিন্তু আপোনালোকে দেখিবলৈ পাইছে, মই ৰাউণ্ড 1ৰ যেতিয়া মই আপোনাৰ এনালাইচিছ দিছিলোঁ কলেজ ৱাইজ কিমান কিমান গৈছিলে চবৰে, মই এটা কথা কৈছিলোঁ আপোনালোকক, কিছুমান কলেজত কিন্তু OBCৰ কাট অফটো বেছি গৈছে SC। গতিকে এইটো দেখা যাব ছেকেণ্ড ৰাউণ্ডত কি হয়। মোৰ এনালাইচিছ মতে মই আপোনালোকক ইয়াত কৈছোঁ ST প্লেইন কেটেগৰীৰ আপোনাৰ যাব 450 to 451, ST হিল কেটেগৰী যাব আপোনাৰ 368 to 369। তো এইখিনি মই আনৰিজাৰ্ভ কেটেগৰী, OBC NCL কেটেগৰী, EWS কেটেগৰী, SC, ST প্লেইন, ST হিল চবৰে কৈছোঁ। গভৰ্ণমেণ্ট ইনষ্টিটিউট কেণ্ডিডেটছটো মই এতিয়ালৈকে কোৱা নাই, কাৰণ সেইটো আমি গম নাপাওঁ যে কিমান চিট এইটো বাকী থাকিব বা কিমান বাকী আছে আফটাৰ ৰাউণ্ড 1। তো সেইটো মই এতিয়া এইটো আপোনালোকৰ এইটো ভিডিঅ'ত আপোনালোকক কোৱা নাই। নেক্সট ভিডিঅ'ত হয়তো আপোনালোকক যদি দৰকাৰ হয় আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাব পাৰে, মই তাৰ ভিত্তিত এটা ভিডিঅ' আপোনালোকক বনাই দেখুৱাই দিম গভৰ্ণমেণ্ট স্কুল কেণ্ডিডেটছৰ কাৰণে কিমান যাব পাৰে প্ৰবেবিলিটি মোৰ এনালাইচিছ মতে। তো ধন্যবাদ, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। আৰু যদি আপোনালোকৰ কিবা ডাউটছ থাকে সুধিবলগীয়া, নিশ্চয় আমাৰ কমেণ্ট ছেকশ্যনত গৈ আপোনালোকে টাইপ কৰি দিব পাৰে। আৰু আপোনালোকে আগবাঢ়ি যাবলৈ আমাৰ ভিডিঅ'টো কাইণ্ডলি ছাবস্ক্ৰাইব বাটনটো দবাই দিব। ধন্যবাদ।